মৰিগাঁৱত বাল্য বিবাহ কৰা বেআইনী স্বামীক শাস্তি প্ৰদান আদালতৰ 13 গৰাকী স্বামীক দোষী সাব্যস্ত কৰিছে আদালতে জিলা সত্ৰ ন্যায়াধীশ আৰু পক্সো বিশেষ আদালতত দোষী সাব্যস্ত হৈছে অভিযুক্ত কেইজন বিগত বৰ্ষত মৰিগাঁৱৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 13 গৰাকীকৈ স্বামীক 13 গৰাকী স্বামীক দোষী সাব্যস্ত কৰিছে আদালতে জিলা সত্ৰ ন্যায়াধীশ আৰু পক্সো বিশেষ আদালতত দোষী হৈছে তেওঁলোক বিগত বৰ্ষত মৰিগাঁৱৰ ভিন্ন স্থানৰ পৰা বহু সংখ্যক লোকক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে ঠিক তেনেদৰে বহু কেইজন স্বামীক প্ৰায় 13 গৰাকীকৈ স্বামীক বিভিন্ন সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে আৰু মৰিগাঁৱত বাল্য বিবাহ কৰা বেআইনী স্বামীক আকৌ এবাৰ যেহেতু এনেধৰণে তেওঁলোকক ধৰা হৈছে আৰু শাস্তি প্ৰদান কৰিছে শেহতীয়াকৈ আদালতে 13 গৰাকীকৈ স্বামীক দোষী সাব্যস্ত কৰিছে আদালতে আকৌ এবাৰ উল্লেখ কৰিছো জিলা সত্ৰ ন্যায়াধীশ আৰু পক্সো বিশেষ আদালতে দোষী সাব্যস্ত কৰিছে অভিযুক্ত কেইজনক বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অসম পুলিচে এটা ড্ৰাইভ চলাইছিলে আৰু ঠিক তেনেকৈ আমি মৰিগাঁও ডিষ্ট্ৰিক্ট পুলিচেও মৰিগাঁও জিলাত আমি সেই 2023 চনৰ ফেব্ৰুৱাৰী মাহত আমি এটা স্পেচিয়েল ড্ৰাইভ চলাইছিলোঁ বাল্য বিবাহৰ বিৰুদ্ধে আৰু সেই সময়ৰ যিসমূহ কেছ আমাৰ ৰেজিষ্টাৰ হৈছিল সেইবোৰ তদন্ত কৰি পেলাই আমি মানে উইদিন ষ্টিপুলেটেড টাইমৰ ভিতৰতে আমি অনাৰেবল কোৰ্টত জমা দিছিলোঁ এতিয়ালৈকে আমাৰ টোটেল 13টা কেছত সৰ্বমুঠ 13টা কেছত কনভিকশ্যন দিছে আমি কনভিকশ্যন পাইছোঁ অনাৰেবল কোৰ্টে কনভিকশ্যন দিছে আৰু আজি অনাৰেবল কোৰ্টে চাৰিটা কেছত একেলগে কনভিকশ্যন দিছে গতিকে এটা চাইল্ড মেৰেজ কেছ আমাৰ ৰেজিষ্টাৰ হৈছিলে বিভিন্ন থানাত মৰিগাঁও মৈৰাবাৰী লাহৰীঘাট আৰু ঘোঁৰাগাঁও এই 4খন থানাত ৰেজিষ্টাৰ হৈছিলে আৰু সেই কেছকেইটাৰ ট্ৰায়েল চলাৰ অন্তত অনাৰেবল কোৰ্টে কনভিকশ্যন দিছে গতিকে সৰ্বমুঠ আমাৰ